অন্য এটা মাৰপিটৰ ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ ঢিং কেমেৰাত বন্দী হৈছে এতিয়া অন্য এটা মাৰপিটৰ ঘটনা কিহৰ বাবে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে জনাই আছো আৰু ইয়াত দৃশ্যাংশ দেখিবলৈ পাইছে ঢিঙৰ একাংশ চৰাঞ্চলত এনেদৰে দিনক দিনে এটাৰ পিছত অন্য এটা মাৰপিটৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে এবাৰ পুনৰ পোহৰলৈ আহিছে ঢিঙৰ কমলাসুতি চৰৰ আন এক ভয়ংকৰ মাৰপিটৰ ঘটনা কেমেৰাত বন্দী হৈছে এনেদৰে মাৰপিটৰ সমগ্ৰ দৃশ্য আমি দৃশ্যাংশ দেখুৱাইছো কিদৰে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে এনেদৰে একাংশ এটা পৰিয়ালৰ মাজত এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে অনৈতিক কাৰ্য বাধা প্ৰদান কৰাৰ বাবে এনেদৰে মাৰপিটত লিপ্ত হৈছে এতিয়া একাংশ আমি দৃশ্যাংশ দেখুৱাইছো অনৈতিক কাৰ্যৰ বিৰোধিতা কৰি এনেদৰে পুৰুষ মহিলাৰ আক্ৰমণৰ বলি হৈছে এতিয়া কেইবাগৰাকীও মহিলা অভিযোগ অনুসৰি কমলাসুতি চৰৰ মৰাণৰ পৰিয়ালৰ এগৰাকী বোৱাৰীয়ে অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবে গাঁৱৰে জালালুদ্দিন আব্দুল অজিত আৰু চিৰাজ আলীৰ পৰিয়ালৰ কেইবাগৰাকী মহিলাক এনেদৰে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইমৰান হুছেইনৰ ঘৰৰ সন্মুখৰে জালালুদ্দিনৰ পৰিয়ালে গৈ থকাতেই পূৰ্ব পৰিকল্পিতভাৱে হাতে হাতে এনেদৰে লাঠি জোং লৈ আহে আৰু জালালুদ্দিন আব্দুল অজিত আৰু চিৰাজুদ্দিনৰ পৰিয়ালৰ মহিলাসকলক মাৰপিট কৰে একাংশ লোকে কেৱল মাৰপিটেই নহয় মহিলাৰ শ্লীলতা হানিৰো অভিযোগ এতিয়া উত্থাপন হৈছে আৰু তদুপৰি বিভিন্ন ধৰণৰ পূৰ্বেও ষড়যন্ত্ৰ অব্যাহত ৰখাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালকেইটাৰ বিৰুদ্ধে আৰু ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে আক্ৰমণকাৰী পুৰুষ মহিলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এতিয়া থানাত আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কিয়নো এটাৰ পিছত অন্য এটা মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে ঢিঙৰ একাংশ চৰ অঞ্চলত কেমেৰাত বন্দী হৈছে এটাৰ পিছত অন্য এটা এনেদৰে মাৰপিটৰ সমগ্ৰ দৃশ্য ইমান বদমাছ বেলেগ ল'ৰাৰ লগত মানে বেলেগ মোটাৰ লগত ৰিলেশ্যনশ্বিপ আছে সেইটো আমি গম পোৱাৰ পিছত যেতিয়া আমি ভাবিছোঁ সমাজখন বেয়া হ'ব সেইটো আমি জনালোঁ অৱগত কৰালোঁ পিছত যেতিয়া ধৰা পৰিব বুলি ৰাইজমেলত মানে চব বস্তু গম পাই যাব ৰাইজমেল নামানি এনে উপৰি পেলাই আমাৰ ওপৰত মিছামিছি কেছ কৰি দিলে তেখেতৰ স্বভাৱ আগৰ পৰাই মানে বেয়া যেতিয়া আমি ভাবিছোঁ যে সমাজখন বেয়া কৰি আছে আমাৰ গাঁৱত সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতক আমি জনাবলৈ চেষ্টা কৰিছোঁ ভাল কৰিবলৈ গৈ এতিয়া আমাৰ ওপৰত এনেকুৱা এটা মিছামিছি অপদস্থ কৰি ইমান ডাঙৰ দুখ এটা দি পেলাই কেছ কৰি দিলে সেইটো কাৰণে আমি বহুত দুখিত গতিকে মই এটা অনুৰোধ জনাওঁ যোনটো সঠিক তদন্ত কাহিনীটো কি সেটি সঠিক তদন্ত কৰি দোষীক সঠিক শাস্তি দেওয়াৰ কাৰণে ব্যৱস্থা কৰি দিয়ক ইমরান হোসেনে যে সিহঁতে মানে মাইকীৰ কথাতে চলে মানে যি ঘটনাটো হৈছে যিটো ঘটনা আমাৰ ওপৰত দিছে কেছটো দিছে মোৰ ওপৰত দিছে মোৰ দেউতাৰ ওপৰত দিছে মোৰ সৰু ভাইটি এটাৰ ওপৰত দিছে মানে এইটো যে কেছ হৈছে এইটো মানে আমি একো নাজানো এইটো মানে মানুহে মানে সিহঁতে কৈ থাকে এই মাইকীজনী বহুত খাৰাপ বা বহুত এই ল'ৰাজনী বাপক ক'লে বিচাৰ দিলে মোৰ বাপৰ তাত বিচাৰ দিলে দিয়াৰ পিছত মানে সাৱধান কৰি দিলে সেই ল'ৰাটোক সাৱধান কৰি দিলে দিয়াৰ পিছত মানে সেই ল'ৰাটো মানে লৈ আহিছে সিহঁতৰ লগত মানে বহুত টাউন্স আছে মাইকীজনী মানে বহুত টাউন্স আছে 2-3টা বজাত থাকে মানে মোৰ ডাঙৰ ভাই হয় সেইটো মানে ক'বলৈ যোৱাতে মানে কৈছিলোঁ যে তাৰ লগত বাইকত আহিছে সেইটো মানে সুধিছে কোৱাৰ পিছত মানে সেইটো মাইকৰ লগত কৈ দিলে মাইকীজনী গালাগাত পাৰিলে আমাৰ ওপৰত আমি একো কোৱা নাই আমাৰ ওপৰত মানে আমাৰ দেউতাৰ ওপৰত আমাৰ ওপৰত আমাৰ সৰু ভাইটিৰ ওপৰত মানে এনে কেছটো মানে মাৰপিটৰ কেছটো দিছে আগত আৰু ৰেপ কেছটো মানে আমাৰ ওপৰত দিলে মানে আমি একো কাজিয়াও কৰা নাই একো নহয় মানে সদায় এইটো দিলে আৰু কেছটো মানে দিলে দিয়াৰ পৰা পুলিচ আহিলে মানে আমাক ধৰাই আছে আমি কেছ দিয়া নাই মানে এইটো যে কৰিছে সব মিছা কথা মানে আমি মানে সিহঁতে যিখিনি অভিযোগ কৰিছে বা যিটো কেছ কৰিছে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।